দুৰ্যোধনৰ হাতত হেনো এটি পদুম ফুল আছিল লক্ষী হাত দুৰ্যোধনৰ কোনেও নাজানে সেইকাৰণে ভঁৰালত এক গুণ দিলে দুই গুণ হয় সেই ভঁৰালৰ ৰবা দেই অকণমান দান দি ভাগৱতী বেদমন্ত্ৰ ধ্বনি চলি আছে অবিৰাম ফালে ভোজনৰ কাৰ্য চলি ও হেঙুল খাওয়া লোৱাৰ কিবা ব্যৱস্থা আছে ৰান্ধিয়া হৈ দেখা পাইছো ৰাত্তানিকে আহিলে আকৌ খাবা নহয় পাপা এটা কাম কৰো দে ও ৰান্ধনি ঘৰ ক'ত আছে ভালদৰে চাও ও কিবা কিবি খাই অলপ পেট ভৰাই লওঁ পাইছো হয় হে পাপা আমি দুজন মানুহৰ বেয়াকে ৰৈ গলো বহিম নেকি বহো বহিছো বোপা হেমন আৰু টেগুল বহিল একেলগে ৰাম ৰাম ভাল লাগছে খানাও বঢ়িয়া খানা হৈছে দেই এটা কাম কৰো দে তাৰ পিছত দুয়োজনে অহংস বাজে শিঙা মোৰ কথা শুনা কথা শুনি যুধিষ্ঠিৰে গুলি লাব পিতামহ তুমি কোৱাচোন পিতামহ প্ৰথমে বাৰু এই অৰিহণা মই তাক দিওঁ প্ৰথমে পুজিব ভীষ্মৰ বোলে আগে তুমি এই শ্ৰীকৃষ্ণক পূজা তাৰপিছত ক্ৰমে ক্ৰমে আনক তাৰপিছত ক্ৰমে ক্ৰমে কথা শুনি যুধিষ্ঠিৰে অমানৱতা আছে নাকি ভালো কিন্তু গালি আছে হে কৃষ্ণ যদুপতি পাণ্ডৱৰ এই অৰিহণা তুমি গ্ৰহণ তাক দেখি শিকো পালে পৰ্যায় উঠিলা
উঠি আহা ৰজা গো ব্ৰাহ্মণৰ ভিতৰত শ্ৰেষ্ঠ আমাৰ সেয়া দণ্ডই পায় ৰজাৰ ভিতৰত শ্ৰেষ্ঠ কৰ্ণবীৰ কৃপাহেন আৰু মই নিজে শিশু খনেকে দহিব মই এই অপমান সহ্য নকৰিম তোমালোকে যি মন যায় তাকে কৰা মই আহিলো সিংহাসনৰ পৰাই উঠি শিশুপাল হেৰি দয়া কৰি আপুনি আপুনি নাযাব আপুনি অমংগল নামাতিব সেই যজ্ঞখনৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নাযাবচোন হাতত ধৰি কত বুজাই এই ভীষ্মই বোলে যুধিষ্ঠিৰ বহি থাকা তুমি বেছি খাতিৰ কৰিলে হয় ভীষ্মৰ কথা শিশু পালেহে মহালজ্জা মহাক্ৰোধে শিশু Oh,
উপলক্ষে জন্ম ইয়াৰ জানিবা নিশ্চয় ইয়াৰ জন্ম ৰীতিবৃত্ত কওঁ শুনা মই এই শিশুপালৰ জন্ম কেনেকৈ হৈছিল অচাৰি হস্ত ত্ৰিনয়ন নকৰিবা ভয় পুত্ৰক তুমি কৰা হা পালন আৰু শুনা কৃষ্ণ বিনা তোমাৰ পুত্ৰক নোৱাৰে বধিব কৃষ্ণৰ হাতৰ স্পৰ্শত দুই হস্ত আৰু কপালৰ চকু মুক্ত হ'ব অহেনবাণী শুনি মাতি পুত্ৰ পালন কৰে প্ৰভু প্ৰভু শ্ৰীকৃষ্ণক মাতি আনি প্ৰভু তুমিহে বধিবা বোলে মুহূৰ্ত নহয় সেইকাৰণে প্ৰভু যত দুখ কৰে পুত্ৰই আৰু সেইদিনাই শ্ৰীকৃষ্ণই কৈছিল হে আই নকৰা সংশয় 101টা দুখীয়াৰ ক্ষমা কৰিম মই 101টা দুখীয়াৰ ক্ষমা কৰিম মই কি সেই ত্ৰিশূল শ্ৰীকৃষ্ণই মোক বধ কৰিব ত্ৰিশূল বুলি তাক সকলোৱে জানে ভগৱান বুলি তাক শুনিলি তোৰ এই প্ৰভুৰ গুণৰ কথা শিশুপালৰ কথা শুনি অপ্ৰভু দয়াময় মাতৃৰ আগত কৈছিলো 101টা দুখ ক্ষমা কৰিম বুলি আজি সেই 101টা দুখ তোৰ সম্পূৰ্ণ হ'ল তোক আজি কোনেও ৰক্ষা কৰিব নোৱাৰে ভক্তৰ অধীন ভগৱান
আছে